নগাঁও বটদ্ৰৱা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মাছপুতনিত ৰাজহুৱা সভা উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা। আৰম্ভ হৈছে লোকসভা নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা। আজি ৩ ফেব্ৰুৱাৰীৰ দিনা উন্নয়নৰ বাৰ্তা লৈ বহুকেইটা পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই। বৰহমপুৰ পঞ্চায়তৰ মাছপুতনি এতিয়া নৱনিৰ্ধাৰিত নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্ভুক্ত। দেওবাৰে মাছপুতনি গাঁৱৰ মাছপুতনি বিচমগাঁও নামঘৰ, মাছপুতনি নামঘৰ, মাছপুতনি দঘাট নামঘৰ আৰু পুতনিপৰীয়া বৰভেটি নামঘৰৰ স্থানীয় ৰাইজৰ উদ্যোগত মাছপুতনি নামঘৰ প্ৰাংগণত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰে বিধায়ক ৰূপক শৰ্মাই। ৰাইজে বিধায়কগৰাকীক উৰিয়া গাঁৱৰ পৰা আদৰি আনে। ৰাজহুৱা সভাখনিত লগতে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত, ভূটাইপাথৰী মণ্ডল বিজেপিৰ সভাপতি পদ্ম বৰুৱা, প্ৰাক্তন সভাপতি কুশল বৰা, প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য হৃদয় শইকীয়া, সাংবাদিক প্ৰাঞ্জল নাথ আৰু বুথৰ কৰ্মীসকল সহিতে আই মাতৃসকল উপস্থিত থাকে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ প্ৰতিবেদন। নগাঁও বটদ্ৰৱা সমষ্টি মাছপুতনি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। আজি পুৱাৰ পৰাই যথেষ্ট ব্যস্ত আছিলোঁ। কেইবাটাও ৰাস্তা আজি আধাৰশিলা কৰা হ'ল। নতুনকৈ যিখিনি আছে যিখিনি আমাৰ ঠাইত সোমাইছে বৰহমপুৰ সমষ্টি, নগাঁও বটদ্ৰৱা সমষ্টি, প্ৰায় 10 কোটি টকা ব্যয় সাপেক্ষে 10টাতকৈ বেছি ৰাস্তা আমি ইতিমধ্যে আধাৰশিলা কৰিলোঁ। আৰু আহি আমি কেইবাটাও অনুষ্ঠান, আমি যেনেকৈ উৰিয়া গাঁৱত এখন ক্ৰিকেট খেলৰ যিটো চূড়ান্ত খেলতে বঁটা বিতৰণি হ'ল, আৰু ইয়াত আহি মাছপুতনি যিখন গাঁও, মাছপুতনি নামঘৰ এক ৰাজহুৱা সভা আৰু আমাৰ ৰাইজৰ লগত এক আজি মতামত অনুষ্ঠান। কাৰণ এইখন গাঁৱৰ অঞ্চলত যথেষ্ট অসুবিধা আছে, সমস্যাও বহুত আছে। ইয়াত বান্দৰৰ পৰা আৰম্ভ কৰি কৃষি পথাৰত যি ধৰণে সমস্যা আছে, সেইধৰণে ইয়াত যিখিনি অনুষ্ঠান বাট পথৰ সমস্যা, ৰাইজৰ লগত আজি বুজ ল'লোঁ। আৰু বিশেষকৈ 4টা নামঘৰ আছে, অসম দেশৰ অন্তৰ্ভুক্ত হোৱা নাছিল, তাৰে এটা নামঘৰো যিটো পাইছে, কিন্তু 3টা নামঘৰ আছিলে। আজি এটা নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ, মাছপুতনি নামঘৰ, বাকীটোত আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিখিনি ইয়াত সমস্যা আছে লাহে লাহে আমি সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। ব্যক্তিগত সমস্যাই হওক, অনুষ্ঠান প্ৰতিষ্ঠান হওক, কাৰণ আমি এই সমষ্টি নতুনকৈ যিখিনি ঠাই অন্তৰ্ভুক্ত হ'ল, বেছিদিন হোৱা নাই। ৰাইজৰ পৰা আমি অৱগত হৈছোঁ, নিজে আহিছোঁ, মত বিনিময় কৰিছোঁ, আৰু আমি এপদকৈ সমস্যাসমূহ সমাধান কৰি আমি প্ৰতিশ্ৰুতি দিছোঁ। কালি নগাঁও লোকসভা বিজেপি পাৰ্টি নাম ঘোষণা কৰা হ'ল। নগাঁও নতুনকৈ অন্তৰ্ভুক্ত চামগুৰি, ৰূপহী, ধিং সংখ্যালঘু অঞ্চলত কিন্তু এবাৰ বিজেপিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হৈছে, ৰাইজে ওলাই আহিছে। আমি সংখ্যালঘু সংখ্যাগুৰু কথা নাই, চবকা সাথ চবকা বিকাশ। মোদীজী আমাৰ যেতিয়া কাম কৰি গৈছে, আপুনি যদি চাই যি ধৰণে আমাৰ আঁচনিসমূহ আজি সংখ্যাগুৰুতকৈ সংখ্যালঘু বেছিকৈ পাইছে চাব গ'লে। গতিকে যিখিনি আজি ধৰণে চামগুৰি, ৰূপহী বা ধিঙৰ কথা কৈছে বা লাহৰীঘাট, সেইধৰণে আমাৰতো এতিয়া আমাৰ জাগিৰোড আছে, অহা মৰিগাঁও, নগাঁও বটদ্ৰৱা। গতিকে এইটো আমাৰ কৈছে আমাৰ এইবাৰ আমি নিশ্চিতভাৱে ক'ব পাৰোঁ, যিটো AUDF আছে, যে আমি যথেষ্ট ভোটত আমি জয়ী হ'ম। আমাৰ প্ৰাৰ্থী সুৰেশ বৰা এবাৰ সাংসদ হ'ব পাৰিম। হয় নহয়?